ৰেল লাইনৰ সামগ্ৰী চুৰি কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি পৰ্বতচৰাত। বাঁশবাৰী ৰেল ষ্টেচনৰ ৰেল বিভাগৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী দিলীপ ৰায়ৰ বিৰুদ্ধে ৰেল বিভাগৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগ। স্থানীয় লোকে চুৰি সামগ্ৰীৰ সৈতে আটক কৰে দিলীপ ৰায় আৰু ই ৰিক্সা চালক নুৰজামাল শ্বেখক। ঘটনাস্থলীত ৰেলৱে আৰক্ষী উপস্থিত হৈ দিলীপ ৰায় আৰু নুৰজামাল শ্বেখক সোধপোছ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে বাঁশবাৰী ৰেল ষ্টেচনত নতুনকৈ ৰেলপথৰ কাম চলি আছে। উক্ত পথৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগ ৰেল বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দিলীপ ৰায়ৰ বিৰুদ্ধে। দাদা কি হৈছিলে ৰাতি বাঁশবাৰীত? বাঁশবাৰীত ৰাতি ৰেলৰ সামগ্ৰী চুৰি কৰিছে দিলীপ ৰায়। দিলীপ ৰায় কোন হয়? এইটো ৰেলৰ চাকৰি কৰে, ৰেলৱে ডিপাৰ্টমেণ্টত চাকৰি কৰে। কি বস্তু চুৰি কৰিছিলে? এই ৰেলৰ লাইনবিলাক সৰু সৰু টুকুৰা আছে, এইবিলাক চুৰি কৰিছে। কিমান দিনৰ পৰা চুৰি কৰে? এইটোতো আগতো নাজানে, আজি যোৱাকালি ৰাতি ধৰা পৰিছে। আগত কিমান বা কৰিছে মইতো নাজানো। আমাৰ বাঁশবাৰী ৰাইজৰ বদনাম হৈ আছে। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া তেওঁ কঠোৰ শাস্তি লওক।